হয় নমস্কাৰ মই আজি কোকৰাঝাৰ পদ্মবিলত উপস্থিত হৈছোঁ আৰু তাৰ লগে লগে আজি আমাৰ গোৱালপাৰীয়া লোক সংস্কৃতিৰ এজন বিশেষ ঢাক বাদক আমাৰ যিটো ফোক ইনষ্ট্ৰুমেণ্ট হয় আমি ঢাক বুলি যিটো কওঁ ইনষ্ট্ৰুমেণ্ট আমি অজয় বৰ্মন বামুণী গাঁৱৰ এজন বিখ্যাত ফেমাছ ঢাক বাদক হয় বহুত পুৰাণা বহুত ছিনিয়ৰ হয় আৰু মই এইটো ক'ব বিচাৰিছোঁ মই অনিমেষ নাথ আৰু ইয়ং ষ্টাৰ বেণ্ডৰ আমাৰ আজি আমি পদ্মবিলত ইনষ্ট্ৰুমেণ্টেল প্ৰগ্ৰাম কৰি আছোঁ কালী পূজা উপলক্ষে আৰু আজি আমি অজয় দাদাক লগ পাইছোঁ আৰু অজয় দাক এনেকৈ লগ পোৱা নাযায় খুব ব্যস্ত থাকে তথাপিও যে আমাক এইখিনি সময় দিছে আজি তাৰ কাৰণে মানে মই বহুত আনন্দিত আৰু তাৰ লগে লগে মোৰ লগত আটানীৰ ৰবীন্দ্ৰ বৰ্মন খুব উদীয়মান এজন আৰ্টিষ্ট হয় আৰু সিও খুব ভাল ইনষ্ট্ৰুমেণ্ট প্লেয়াৰ চবে চাই মোৰ পেজত দেখি পায় মোৰ লগত বজাই থাকে তো নমস্কাৰ অজয় বৰ্মন দাদা তো আপুনি এই ঢাক যে আপুনি বজায় মানে মানে আমাৰ যেনেকৈ তবলা বজাওঁ আমি তবলাৰ কিবা এটা গ্ৰামাৰ থাকে আৰু ঢোলকি বজালে তাৰ কিবা গ্ৰামাৰ থাকে তো এই ঢাক বজাৰ প্ৰতি আপোনাৰ কেতিয়াৰ পৰা মানে আপুনি মনত এটা ভাবি ল'লে যে এই ইনষ্ট্ৰুমেণ্ট এই ফ'ক ইনষ্ট্ৰুমেণ্ট বজা আপুনি মানে শিকিব লাগিব এইটো আপোনাৰ মনলৈ কেনেকৈ আহিল এই কথাখিনি মানে আমাৰ ৰাইজ আৰু আমাৰ পেজৰ মাধ্যমত আপুনি যদি জনাই দিলে হয় আমি বহুত আনন্দিত হ'ম মই নাম অজয় বৰ্মন হয় মই সৰুৰ পৰা মই বাল্টি বাজে ঢাক বজা শিকিছোঁ হয় মানে আপুনি বাল্টিৰ পৰা ঢাক বজাৰ মানে বাল্টি বজাই নিচাটো আহিছে তেতিয়াৰ পৰা আমাৰ গুৰু আহি মানে তাৰ পৰা আপোনাৰ ষ্টাৰ্টিং কিবা এটা থাকিব লাগিব তাৰ পৰা আমাৰ বগৰীবাৰীৰ পৰা গণেশ মালিক আমাৰ বামুণী গাঁৱত বিশ্বহৰি পূজা বজাবৰ কাৰণে আহিছিল তাতে মই তাৰ লগত মই ঢাক বজাইছোঁ মোৰ ঢাক বজা পচন্দ কৰি তেতিয়াৰ পৰা মোক দুৰ্গা পূজাত মানে বজাবলৈ এটেচ কৰিছে আৰু কি এতিয়াৰ পৰা মই দুৰ্গা পূজা বজাওঁ ষ্টাৰ্ট কৰিছোঁ আৰু কি 300 টকাৰ পৰা আজি আপুনি এতিয়া 30-35 হাজাৰ টকালৈ আহিল 40,000 পাৰ হৈ যায় ঠিকে আছে খুব ভাল লাগিলে আপুনি এইখিনি কথা জনালে আমাক আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ কাৰণে আপুনি কিবা ক'ব নেকি যে এই আমাৰ ৰাজবংশী লোক সংস্কৃতিৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে বা যিটো ঢোল যিটো আমাৰ গোৱালপাৰীয়া লোক সংস্কৃতিৰ ঢোল বা এইটো শিকিবৰ কাৰণে বা ঢাক শিকাৰ আগ্ৰহ প্ৰকাশ কৰে নেকি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী এইবিলাক শিকাৰ মানে ইচ্ছা নাই মানে আজিৰ ল'ৰা ছোৱালীয়ে এইবিলাক বস্তুত ইমান এটা ধ্যান নিদিয়ে এইটোৱে মানে আমাৰ অসমৰ যেনেকৈ আমাৰ অসমীয়া মানুহবিলাকে বিহু ঢোলৰ এনেকুৱা এটা অসমীয়া ল'ৰা নাই বিহু ঢোল বজাব নাজানে কিন্তু আমাৰ ৰাজবংশী লোক সংস্কৃতিত এনেকুৱা এটা ল'ৰা গোৱালপাৰীয়া ঢোল বজাব নাজানে বহুত আছে কিন্তু এই ঢোলটো বজাব জানিব লাগে আপুনি এই ল'ৰা ছোৱালীবিলাকক কিবা ক'ব নেকি নতুন প্ৰজন্ম নাই আমাৰ ল'ৰা ছোৱালী এইবিলাক হাতত নিনিয়ে আমি যিটো বজাওঁৱে আৰু এই যে আমাৰ আগৰ যুগৰ যিটো মানে বিয়ে বাৰু আমি বাজাওঁ ঢোল কৰকা চানাই মানে যিটো আমাৰ নেচাৰেল ইনষ্ট্ৰুমেণ্ট এইটো আমাৰ কোনো গুৰু থলুৱা বাদ্যযন্ত্ৰ এইটো বজোৱাৰ কোনো গুৰুও নাই আমি নিজে শিকিছোঁ নিজে বজাওঁ আৰু নিজে পৰিৱেশন কৰি আছোঁ পাৰ্টি চলে মানে নেতৃত্ব দি আছে আপুনি ধুনীয়াকৈ তো ঠিক আছে এনে বামনী আপোনাক লগ পাই ভাল লাগিল আৰু আপোনাৰ সংগীত যাত্ৰা ভাল হওক
এইটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি সদায় স্বাস্থ্যৱান হৈ থাকক আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আপুনি আমাৰ মাধ্যমেদি কিবা মেছেজ দিব বিচাৰিছে? লাইচেন্সটো আমি ইয়াত ক'ত দিব পাৰিম? আমি লাইচেন্স আমাৰ দিব লগা আমাৰ কোনো শক্তি নাই, এইটো ইণ্টাৰেষ্ট নাই। ইণ্টাৰেষ্ট যিখিনি নাই। সময়ত এইবিলাক শিকিব লাগিব, হা, নতুন প্ৰজন্মৰ ল'ৰা এতিয়া পাবজি গেমলৈ ব্যস্ত। ব্যস্ত। তো কালচাৰেলি কেনেকৈ ডেভেলপ হ'ব, তো এইখিনি মই আশা ৰাখিছোঁ। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী নিশ্চয় সংগীত বস্তুটো শিকিব আৰু এইটোলৈ কিবা নতুন ক্ৰিয়েশ্যন কৰিব, ক্ৰিয়েটিভ মাইণ্ড হ'ব। আমাৰ নিজৰ এটা আইডেণ্টিটি থাকিব ৰাজবংশী সমাজত। তো আপোনাক লগ পাই ভাল লাগিল, ধন্যবাদ।